নমস্কাৰ বন্ধুসকল, মোৰ চেনেল বিশ্বজিৎ ব্লগছ আছামিছলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। বন্ধুসকল, যেতিয়া আমি শিল্প আৰু সংগীতৰ মাজত ডুবি যাওঁ, তেতিয়া আমি কিবা এটা আচৰিত কথা আৱিষ্কাৰ কৰোঁ। দুয়োটা কালজয়ী হয়। শিল্পীৰ শৰীৰ নষ্ট হ'ব পাৰে, কিন্তু তেওঁলোকে সৃষ্টি কৰা শিল্পৰ কেতিয়াও অন্ত নাথাকে। তেওঁলোকৰ গীত, তেওঁলোকৰ চিত্ৰকলা, তেওঁলোকৰ শব্দ, তেওঁলোকৰ সুৰ আৰু তেওঁলোকৰ আৱেগবোৰে এতিয়াও আমাৰ আত্মাত অনুৰণ ঘটায়। সেইটোৱেই শিল্প আৰু সংগীতক চিৰন্তন কৰি তোলে। শিল্প আৰু সংগীত কেৱল সুৰ বা ৰং নহয়, এইবোৰ আৱেগ, অনুভৱ, স্মৃতি আৰু মানুহৰ অভিজ্ঞতা। সেইকাৰণেই এজন শিল্পীৰ মৃত্যু হ'ব পাৰে, কিন্তু তেওঁলোকৰ শিল্প সদায় জীয়াই থাকে আমাৰ মাজত, আমাৰ হৃদয়ত। আজি আমি এই বিষয়টো কিছু বিতংভাৱে অন্বেষণ কৰিম। সময়ৰ লগে লগে শিল্প আৰু সংগীতে কিয় টিকি থাকে আমাৰ মাজত, আৰু তেনে এজন মহান শিল্পী, আমাৰ মৰমৰ তথা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জুবিন গাৰ্গৰ কথাও পোহৰলৈ আনিম। কিছু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, যাৰ মৃত্যুৱে আজি আমাৰ অসমবাসীৰ লগতে সমগ্ৰ ভাৰত আৰু বিশ্বৰ সংগীত প্ৰেমীসকলক কঁপাই তুলিছে। শিল্পীজন নাই, কিন্তু তেওঁৰ শিল্প কিয় ৰৈ যায়? যেতিয়া কোনো শিল্পীয়ে গীত গায়, ছবি আঁকে বা কবিতা লিখে, তেতিয়া তেওঁলোকে নিজৰ আৱেগক এক স্থায়িত্ব প্ৰদান কৰে, যিটো আন মানুহে অনুভৱ কৰিব পাৰে, বুজিব পাৰে আৰু সম্পৰ্ক স্থাপন কৰিব পাৰে তাৰ সৈতে। এই প্ৰক্ৰিয়াই শিল্পক অমৰ কৰি তোলে। যেতিয়া এজন শিল্পীয়ে নিজৰ আত্মাৰ আৱেগক সংগীত বা চিত্ৰলৈ ৰূপান্তৰিত কৰে, তেতিয়া তেওঁলোকে সেই আৱেগবোৰ আনলৈ প্ৰেৰণ কৰে। এই আৱেগবোৰে কেৱল শব্দ বা সুৰ নহয়, ই এক শক্তি আৰু এক অভিজ্ঞতা হৈ পৰে। শিল্প হৈছে সময়ৰ মাজেৰে পাৰ হৈ যোৱাৰ এখন সেতু। ই আমাক অতীতৰ সৈতে সংযোগ কৰে, বৰ্তমানত আমাক আৱেগিকভাৱে আগুৱাই লৈ যায় আৰু ভৱিষ্যতে আমাক অনুপ্ৰাণিত কৰি যায়। সেইবাবেই বিটোভেন, মজাৰ্ট, শ্বেক্সপিয়াৰ, পিকাছোৰ দৰে শিল্পীয়ে এতিয়াও আমাৰ কল্পনা আৰু আত্মাক স্পৰ্শ কৰি আছে। সংগীতে আমাৰ হৃদয় আৰু মনত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। ই সময়ক অতিক্ৰম কৰি আমাৰ স্মৃতি, অভিজ্ঞতা আৰু আৱেগত নিজকে নিমজ্জিত কৰে। এটা গীত কেৱল এটা সুৰ আৰু শব্দ নহয়, ই হৈ পৰে আমাৰ স্মৃতি, আমাৰ আৱেগ, আমাৰ এক প্ৰজন্মৰ কণ্ঠস্বৰ। যেতিয়া এটা গীত আমাৰ আত্মাৰ সৈতে সংযোগ ঘটে, তেতিয়া ই আমাৰ সত্তাৰ এক অংশ হৈ পৰে। সংগীত কিয় অমৰ? সংগীতে ইয়াৰ শ্ৰোতাক সময়ৰ বাধাক অতিক্ৰম কৰা অভিজ্ঞতা প্ৰদান কৰে। ই আমাক অতীতৰ এটা মুহূৰ্তলৈ লৈ যায়, এটা অনুভৱৰ সৃষ্টি কৰে আৰু আমাৰ ভিতৰত আৱেগিক উত্তেজনাক জগাই তোলে। গতিকে সংগীত কেৱল শুনা নহয়, ইয়াক গভীৰভাৱে অনুভৱ কৰা যায়। জুবিন গাৰ্গ এনে এজন শিল্পী যিয়ে নিজৰ শিল্পক অমৰ কৰি তুলিছিল চিৰদিনৰ বাবে। এতিয়া জুবিন গাৰ্গৰ কথা কওঁ, যাৰ সংগীতে ভাৰত আৰু বিশ্বজুৰি লাখ লাখ লোকৰ হৃদয় চুই গৈছিল। জুবিন গাৰ্গ কেৱল অসমতে নহয়, সমগ্ৰ দেশৰ সংগীত প্ৰেমীৰ হৃদয় জুৰুলা কৰা নাম। তেওঁ জীৱনকালত অগণন গীত, সুৰ আৰু সংগীতৰ সৃষ্টি কৰিছিল, য'ত আছিল ৰোমান্টিক বেলাড, লোকপ্ৰেমৰ গীত, বলিউডৰ হিট গীত, আৱেগিক সুৰ, তেওঁৰ মায়াবিনী ৰাতিৰ বুকুত। এই গীত আজিও মানুহৰ ওঠত, মানুহৰ মুখে মুখে তেওঁৰ স্মৃতিত, তেওঁৰ সন্মানত গাই থকা হৈছে। জুবিন গাৰ্গৰ এই মৃত্যুৱে সকলোকে স্তম্ভিত কৰি তুলিছে। সংগীতৰ প্ৰতি তেওঁৰ জীৱন উৎসৰ্গিত কৰা শিল্পী আছিল। তেওঁৰ মৃত্যু কেৱল ব্যক্তিগত ক্ষতি নহয়, তেওঁৰ গীতক আঁকোৱালি লোৱা, তেওঁক ভাল পোৱা লাখ লাখ লোকৰ হৃদয়ৰ ক্ষতিও এয়া। তেওঁৰ মৃত্যুৰ পৰিস্থিতিৰ ওপৰত তদন্ত আৰু বিতৰ্ক চলি থকাৰ সময়তে ন্যায়িক প্ৰক্ৰিয়াও আগবাঢ়িছে আৰু সমগ্ৰ দেশৰ মানুহৰ হৃদয়ত তেওঁৰ স্মৃতি জীয়াই আছে। জুবিনদাৰ কণ্ঠ, তেওঁৰ কথা, তেওঁৰ গীত, এই সকলোবোৰ এতিয়াও লাখ লাখ লোকৰ হৃদয়ৰ ভিতৰত অনুৰন্ত হৈ আছে। মানুহে তেওঁৰ মাতি শুনে, তেওঁক মনত পেলায় আৰু তেওঁ নিজৰ অভিজ্ঞতাবোৰ শ্বেয়াৰ কৰে। সেইবাবেই তেওঁ এতিয়াও আমাৰ লগত আছে। তেওঁৰ সংগীতে এতিয়াও আমাৰ ভিতৰত অনুৰণন ঘটায়। তেওঁৰ অনুপস্থিতি সাময়িকভাৱে অনুভৱ হ'ব পাৰে, কিন্তু তেওঁৰ শিল্পৰ উপস্থিতিয়ে আমাক এনে এক অভিজ্ঞতা প্ৰদান কৰে, যিটো সময়ৰ লগে লগে আৰু গভীৰ হৈ পৰে। যেতিয়া কোনো শিল্পীৰ কথা, সুৰ বা প্ৰতিচ্ছবি মানুহৰ মাজত অনুৰণন ঘটে, তেতিয়া সেইবোৰ কোনো এটা সময় বা জীৱনত আবদ্ধ হৈ নাথাকে। আমাৰ আৱেগ আৰু স্মৃতিৰ মাজত সোমাই বহুমুখীভাৱে জীয়াই থাকে। আমাৰ সংস্কৃতিত শিল্প আৰু সংগীত কেৱল মনোৰঞ্জন নহয়, সেইবোৰ
আদান প্ৰদান, এইবোৰ স্মৃতিৰ সংকলন, অভিজ্ঞতাৰ ভাগ বতৰা আৰু সাংসাৰিক দৃষ্টিভংগীৰ আদান প্ৰদান, এইটোৱেই শিল্প আৰু সংগীতক কালজয়ী স্বৰূপ প্ৰদান কৰে। গান এটা শুনিলে, যেতিয়া আমি গান এটা শুনো, আমি তাৰ সুৰত হেৰাই যাওঁ, আমাৰ স্মৃতিৰ লগত সংযোগ ঘটে। ই কেৱল এটা সুৰ নহয়, ই আমাৰ আত্মাৰ এক ভাষা হৈ পৰে। আমি গুণগুণাওঁ, অনুভৱ কৰোঁ, কান্দোঁ আৰু হাঁহোঁ, আৰু এই অভিজ্ঞতাই শিল্পক আমাৰ জীৱনৰ এক অংশ কৰি তোলে। শিল্প, সংগীত, কবিতা, চিত্ৰকলা, এইবোৰ কেৱল সৃষ্টি নহয়, মানুহৰ আত্মাৰ এক সংলাপ। জীৱনৰ সকলো অভিজ্ঞতাক বান্ধি ৰখা, আমাৰ আৱেগক বুজি পোৱা আৰু সময়ৰ প্ৰতিটো মূৰতে জীৱনৰ অনুভৱ দিয়া এক সংলাপ। আমি শিল্পীসকলক মনত পেলাওঁ, কাৰণ তেওঁলোকৰ গীতত আমি নিজৰ কিবা এটা বিচাৰি পাওঁ বা পাইছিলোঁ। এইটোৱেই শিল্প আৰু সংগীতৰ এক অনন্তকাল, আৰু এই কাৰণেই শিল্পীসকল হয়তো আৰু শাৰীৰিকভাৱে আমাৰ লগত নাথাকিবও পাৰে, তথাপিও তেওঁলোকৰ শিল্প সদায় আমাৰ মাজত অমৰ হৈয়ে থাকে।